প্ৰেছমিটখনৰ মূল উদ্দেশ্যটো এইটো আছিলে যে আমাৰ যোৱাকালি ইলেক্টৰেল ৰোলখনৰ যিটো কণ্টিনিউৱাছ আপডেশ্যনৰ সেই বস্তুটোৰ গোটেই প্ৰক্ৰিয়াটো সম্পন্ন হৈছে আৰু সেইটোৰ পিছত যিখন যোৱাকালি যেতিয়া ইলেক্টৰেল ৰোলখনৰ কণ্টিনিউৱাছ আপডেশ্যনৰ প্ৰচেছটো যেতিয়া সম্পূৰ্ণ হৈছে সেই সম্পূৰ্ণ হোৱাৰ পিছত ৰোলখন আমি ফাইনেল হিচাপে গৃহীত হৈছে আৰু সেই ৰোলখনৰ ওপৰতে গোটেই ইলেকশ্যন লোকসভা ইলেকশ্যন 24টো 18 বঙাইগাঁও LACত সম্পন্ন হ'ব আৰু সেইটো ক্ষেত্ৰত যে ভোটাৰৰ সংখ্যাৰ পৰা আদি কৰি গোটেইখিনি সংক্ষেপে আপোনালোকক ক'ব কাৰণে আজি এই প্ৰেছ ৰিলিজখন বা প্ৰেছ মিটখন কৰা হৈছে গোটেই ডিটেইলছটো আপোনালোকক ইন ৰাইটিং দিয়া আছে কিন্তু আমাৰ লগত আছে আমাৰ ইলেকশ্যন অফিচাৰ যোনে এই ৰোলখনৰ তেওঁৱেই ইলেক্টৰেল ৰেজিষ্ট্ৰেশ্যন অফিচাৰ আৰু তেওঁৱেই সেই ৰোলখনৰ গোটেই প্ৰচেছটো সম্পন্ন কৰিছে মই ভাবো যে তেওঁৱে বিশেষ ব্যক্তি যোনে আজি আমাৰ এণ্টায়াৰ ৰোলখনৰ বিষয়ে গোটেই ইয়াত উপস্থিত থকা সকলো প্ৰেছৰ সংবাদকৰ্মীসকল আৰু সকলো পলিটিকেল পাৰ্টিৰ ৰিপ্ৰেজেণ্টেটিভসকলক তেওঁ বিশদভাৱে জনাব প্লিজ